চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজৰ দাবীত অনতি পলমে সমাপ্ত কৰিবলৈ নিয়োজিত নিৰ্মাতা প্ৰতিষ্ঠানে দিনে ৰাতিয়ে কাম অব্যাহত ৰখাৰ বিপৰীতে নলা নিৰ্মাণ পথ নিৰ্মাণ তথা পিউপি সমূহ নিৰ্মাণত প্ৰায় গাফিলতি কৰা বাতৰি ইতিমধ্যে বহু সময়ত সবিস্তাৰে প্ৰকাশ হৈ আহিছে। তৎসত্ত্বেও এইসমূহ নিৰ্মাতা প্ৰতিষ্ঠানে একাংশ শীৰ্ষ বিষয়াৰ আশীৰ্বাদত পুনৰ বাৰম্বাৰ একেটা ধৰণেৰে নিম্নমানৰ সামগ্ৰীৰে কাম অব্যাহত ৰাখিছে। টিয়কৰ গাঁৱৰ পিউপিৰ দৃশ্য। পিউপিত আৰি পেনেল স্থাপনৰ বাবে খনা মাটিৰ লগতে ওলোৱা ব্লেক ট্ৰিপিং জাবৰ আদিৰে পুতি বনাইছে পিউপিৰ পথ। উল্লেখযোগ্য যে প্ৰাককলন মতে এই পিউপিৰ নিৰ্মাণত গুৰি মাটি বালি পলস শিলৰ গুৰি আদি মিশ্ৰণ কৰি পুতিব লাগে যদিও বিন্নী কনষ্ট্ৰাকশ্যনৰ পৰা উপঠিকা কৰা শিৱ হৰলালকাৰ প্ৰতিষ্ঠানে পথত অব্যৱহৃত সামগ্ৰীৰে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে, যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাম সম্পূৰ্ণ সোনকাল কৰাৰ স্বাৰ্থত জাবৰ জোথৰে যেনে তেনে পুতি পাল মাৰি কাম কৰাতকৈ এই কাম বন্ধ কৰাৰ পোষকতা কৰিছে একাংশ জনতাই আৰু পথটোৰ স্থায়িত্বক লৈও প্ৰশ্ন উত্থাপন কৰিছে। লগতে এই ক্ষেত্ৰত NHIDCLৰ শীৰ্ষ বিষয়াক পুনৰ পৰ্যবেক্ষণ কৰি প্ৰকৃত প্ৰাককলন মতে নিৰ্মাণ কাৰ্য চলাই যাবলৈ ৰাইজে আহ্বান জনাইছে। চব মানে ৰাস্তাটোৰ কথাটো এনেকুৱা, আমি কৈ আছিলোঁ যে ৰাস্তাটো সোনকালে বনাই দিব লাগে আৰু সোনকালে বনাই দিব লাগে মানে প্ৰায় 10-12 বছৰ হৈ গৈছে ইতিমধ্যে আমি দুৰ্ভোগ ভুগি আছোঁ। তাৰপিছত সোনকালে বনাব লাগে বুলি কোৱাৰ পিছতে যেতিয়া যোৰহাটৰ নতুন সাংসদ গৌৰৱ গগৈয়ে নীতিন গাডকাৰী ডাঙৰীয়াক লগ কৰিলে, তাৰপিছত কামটো অলপ ত্বৰান্বিত হ'ল। আমি শুনামতে বেলেগ এক্সট্ৰা ফাণ্ডিঙো কৰিছে ৰাস্তাটো সোনকালে কৰিবৰ কাৰণে। কিন্তু তাৰপিছত আমি দেখিবলৈ পাইছোঁ, আপোনালোকে এইফালে চাওক, এই ৰাস্তাটো যে আগত যিটো ৰাস্তা আছিলে নেশ্যনেল হাইৱেটো খান্দি পেলাই যিখিনি তাৰ আৱৰ্জনা আছিলে সেই আৱৰ্জনাখিনি তলত আছে দেখিছে, এইখিনি ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা নকৰে। ইয়াৰ ওপৰত আৰু জাবৰ জোথৰ মাটি যি য'ত আছে পেলাই লৈ ৰুলিং কৰিব, ৰুলিং কৰি লৈ তাৰ ওপৰত ভাল মাটি অলপ দি পেলাই লাহেকৈ ঢাকি কামখিনি কৰি থৈ গুচি যাব। আচল কথা আমি এনেধৰণে ৰাস্তাটো সোনকাল হোৱাটো বিচৰা নাই। আমি বিচাৰিছোঁ যে এটা ভাল কোৱালিটিৰ ৰাস্তা, কাৰণ এইটো নেশ্যনেল হাইৱে হয়, কাইলৈ ডিফেন্সৰ গাড়ী যাব, মানে ইয়াত নেশ্যনেল চিকিউৰিটিৰ কথা আছে। এইফালেদি আপুনি অৰুণাচললৈ যাবলৈও ৰাস্তা আছে। এই ব্ৰিজসমূহ এটা মানে গাঁৱলৈ যোৱা ৰাস্তা নহয়, গতিকে এই ৰাস্তাটোৰ কোৱালিটিটোৰ ওপৰত আচলতে কোনো কম্প্ৰমাইজ হ'ব নালাগে। কিন্তু কিয় হৈছে তাত কাৰ অংশীদাৰিত্ব আছে সেইখিনি আমি আচলতে নাজানো। কিন্তু আমি এটাই অনুৰোধ জনাইছোঁ NHIDCL কৰ্তৃপক্ষক যাতে ৰাস্তাটো সুচাৰুৰূপে তেওঁলোকে কৰে, আৰু যদি আমি এই কামটো শুদ্ধ প্ৰক্ৰিয়াৰে কৰা নেদেখোঁ তেতিয়াহ'লে অতি সোনকালে এই পথছোৱাৰ ওপৰত বিহিত আইনী প্ৰক্ৰিয়াৰে আমি ৰাস্তা বন্ধ কৰি দিবলৈ বাধ্য হ'ম। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।